ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল। তো আজি আমি গৈ আছোঁ এখন প্ৰগ্ৰামখিনি যিখিনি ঠাইত হ'ব আমি নাজানো। ফাইনেলি জয় জুবিনদাৰ টুপি লগাইছে, টি চাৰ্ট লগাইছে। তো আমি অলপ পিছত গৈ পাম। তো মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। আমি যিটো ৰাস্তা দি গৈ আছোঁ সেই ৰাস্তাটোৰ আপোনাক মই দেখুৱাম। তো আপোনালোকে ৰাস্তাটো চাই লওক। আমি জুবিনদাৰ গান শুনি শুনি গৈ আছোঁ, বহুত ভাল লাগি আছে। জয় জুবিনদা, জুবিনদাৰ জাষ্টিছ লাগে আমাক। সকলোৱে একমত হ'লে সকলোৱে এবাৰ কমেণ্টত জনাব জুবিনদাৰ জাষ্টিছ লাগে আমাক। অকণমান ইয়াত চিল কৰি আছোঁ। পিছফালে আপোনালোকে চাব পাৰিব জাষ্টিছ ফৰ জুবিনদা। আমালোকে টি চাৰ্ট লৈছোঁ, সন্মুখত আপোনাক দেখুৱাই আছোঁ। আমালোকৰ মৰমৰ প্ৰিয় জুবিন গাৰ্গ। আমালোকৰ গাড়ীত লিখা আছে মায়াবেনী ৰাতিৰ বুকুত। এখন গাড়ী আমাৰে হয়। জয় জুবিনদা। আমি অলপ পিছতে ৰায়মনা পাৰ্ক যাম, তাতে আমালোকৰ প্ৰগ্ৰাম আছে। এতিয়া কনফাৰ্মেশ্যন হৈ গ'ল। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰায়মনা পাৰ্কত আমি কি কি কৰোঁ কমপ্লিট আপোনালোকক দেখুৱাম। এইটো ষ্টেজ বনোৱা হৈছে, যিটো ষ্টেজত হাগ্ৰামা মহিলাৰী ছাৰ আৰু হেমন্ত বিশ্ব শৰ্মা মামা আমাৰ ইয়াতে ভাষণ দিব। সেইকাৰণে ষ্টেজটো বনাইছে। বহুতখিনি মানুহে ইয়াত দেখিব পাৰিছে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা आरोबाव हांख्रायनाय बादि आलासि महरै नुजाथिफैनो हाबावनाय आसामनि केबिनेट मन्त्रि बिथाङा बादियै आलासि महरै नुजाफैबावनो हादों। जोंनि गेवलां मेला जाफिनगोन, बेखायनो जों जिरायथ'। जोंनि गेवलां मेला जाफिनगोन, खालिबोल' सारखौ जों बिदाय होनो नागिरदों। নাচনী বাইদেউহঁতে ধুনীয়াকৈ ইয়াত নাচ পৰিচালনা কৰি আছে। বহুত ধুনীয়া লাগিছে ডান্সটো চাই কিনে। তো আপোনালোকেও চাই লওক। যদি ডান্সটো ভাল লাগে কমেণ্ট কৰি প্লিজ জনাব। তাৰপিছত এই নাচটোৰ পিছতে আৰু এটা নাচ হ'ব, আপোনালোকে চাব পাৰিব। এইটো এটা নাচ, এই নাচটোও বহুত ধুনীয়া লাগিছে। ইয়াত আপোনালোকে 5জন বাইদেউক আমালোকে চাব পাৰিব। নাচনী বাইদেউহঁতে ধুনীয়াকৈ ডান্স পৰিচালনা কৰি আছে, বহুত ধুনীয়া লাগিছে। মোকতো বহুত ধুনীয়া লাগিছে, সেইকাৰণে মই বহুত টাইম চাইছোঁ ডান্সটো। তো আপোনালোককো যদি ডান্সটো ভাল লাগি থাকে তো আপোনালোকে প্লিজ মোক জনাব। নেক্সট প্ৰগ্ৰামত মই এনেকুৱা ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। কিমানখিনি মানুহৰ সন্মুখত ডান্স পৰিচালনা হৈছে মানুহখিনি আপোনালোকে চাই লওক। কিমানখিনি মানুহে ইয়াত বহি কিনে ডান্সটো চাই আছিল। কি ধুনীয়াকৈ বহি আছে, কোনো ধৰণৰ অসুবিধা নাই। ইয়াত চাহ লৈ আহিছে, চাহ খাবলৈ দিছে। ইহঁতে চাহ ঠাহ খাই কিনে বহুত ধুনীয়াকৈ বহি কিনে চাই আছে। এয়া আমালোকৰ বস্তুখিনি চাই ল'ব পাৰে। কেমেৰাটো আমালোকে লগোৱা আছে। ইয়াত মিউজিচিয়ান সন্মুখত বহি আছে, মিউজিক পৰিচালনা কৰি আছে। আমালোকে LED ডিছপ্লেৰ স্ক্ৰীণটো আমালোকে পৰিচালনা কৰি আছোঁ। তাৰপিছত বাইদেউহঁতে ধুনীয়াকৈ ডান্স পৰিচালনা কৰি আছে, ধুনীয়া ধুনীয়া গান লগাইছে, বহুত ধুনীয়াও লাগিছে। আপোনালোকে চাই লওক। যিটো ডান্স আপোনালোকক বেছি ভাল লাগিছে সেই ডান্সটো মোক প্লিজ কমেণ্ট কৰি জনাব। এখন চেল্ফি পইণ্ট বনাইছে, ইয়াতে চেল্ফি উঠি আছে। এয়া চাই লওক কিমান ধুনীয়াকৈ প'জ দিছে। তাৰপিছত ফটো উঠি আছে। সন্তোষ খেৰাই 2026 আমাৰ বাইদেউহঁতে আহিছে চাবলৈ। এয়া সৰু ভাইটিটো উঠিব ফটো, চশমা টচমা লগাইছে। এইটো লাষ্ট চেল্ফি পইণ্ট হয়। এইটো শুকান নদী, ইয়াত কোনো ধৰণৰ পানী নাই, সেইকাৰণে ইয়াৰ মিডিলতে বজাৰ বনাইছে। তো আপোনালোকে চাব পাৰিছে বহুতখিনি খালী ঠাই আছে। এইখন বাৰিষা ছিজনত পানী দি ভৰ্তি হৈ যায়, কিন্তু এতিয়া পানী নাই, সেইকাৰণে ফেষ্টিভেলটো ইয়াতে বনাইছে। কিন্তু ধুনীয়া লাগি আছে। এতিয়া আমালোকে যাম পানী য'ত আছে। এইয়া পানী এইখিনি ডোখৰত আছে। তো পানীখিনি চাই আছে আপোনালোকে, মানে নদীটোৰ এফালে পানী গৈ আছে, আনফালে পানী নাই। আনফালে যিটো ঠাইত পানী নাই সেইটো ঠাইত আপোনালোকে চাব পাৰিছে ধুনীয়াকৈ বজাৰ ঘাট এইবিলাক বহুৱাইছে। বহুত ঠাইৰ পৰা মানুহো আহিছে। ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা আছে, খোৱাৰ কাৰণে ব্যৱস্থা আছে, চব ফ্ৰী আছিল। সেইকাৰণে বহুত ভাল লাগিছিল। যি গেটটো চাই আছে আপোনালোকে, গেটটো মই আপোনালোকক দেখুৱাই দি আছোঁ। সন্তোষ খেৰাই কমপ্লেক্স। আমি ইয়াত কেইটামান ঠাকুৰ ঘৰ দেখুৱাম আপোনালোকক। ঠাকুৰ ঘৰকেইটা আপোনালোকে দেখিব। ইয়াত যিকেইটা ঠাকুৰ ঘৰ আছে সেইকেইটা অহাকালি ইয়াত পূজা হ'ব। তো সেইকাৰণে আমালোকে আছোঁ। এই যে পিছফালে চাব পাৰিছে, এটা পেণ্ডেল বনাইছে আৰু ধুনীয়াকৈ সজাইছে। এইয়া মন্দিৰডোখৰ কিমান ধুনীয়াকৈ সজাইছে। কালি ৰাতিপুৱা ইয়াত পূজা হ'ব। আজি আমালোকৰ CM হেমন্ত মামা আহিছিল ইয়াত, আহি কিনে বস্তুখিনি চাই চিতি গৈছে। বহুত ভাল লাগিছিল।
চাব পাৰিছে আপোনালোকে কিমান ধুনীয়াকৈ বনাইছে। এইটো মেইন গেট হয়, যিটো আপোনালোকৰ CM ছাৰে ঘুমাইছিলে এই গেটেদি। আৰু এইটো বাথৌ পূজা যে আছে, বাথৌ পূজাৰ কাৰণে এইটো ফেষ্টিভেল বনাইছে গেটটো, কিন্তু বহুত ধুনীয়া লাগিছে। তো আৰু যদি গেটটো আপোনালোকৰ ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব। কুল্লুং ভাই বহুতখিনি মানুহ গেটেৰ সন্মুখেদি সোমাই আছে, এয়া আপোনালোকে চাব পাৰিছে। ৰাতি হৈছে তথাপি মানুহখিনি ভিতৰ ফালে আহি আছে, কাৰণ ইয়াত ডান্স পৰিচালনা হ'ব, সেইকাৰণে ইহঁতে চাবৰ কাৰণে ভিতৰত সোমাই আছে। খোৱা বোৱা কৰিবৰ কাৰণেও ভিতৰত আহি আছে। ধুনীয়া ধুনীয়া সাজ পোছাক পিন্ধিছে আৰু ভালো লাগি আছে। সকলোখিনি মানুহ এইখন গেটে দিয়ে, মেইন গেটে দিয়ে সোমাব লাগে, বেলেগ কোনো ধৰণৰ ঠাই দি ইহঁতে সোমাব নোৱাৰিব। কিন্তু ধুনীয়াকৈ গেটটো বনাইছে। আৰু ইয়াত চাব পাৰিছে বজাৰত বহুতখিনি মানুহ বস্তু কিনি আছে। এয়া এইটো কি বা কিনি আছে মই নাজানো, কিন্তু ধুনীয়া লাগি আছে দেই। আজিৰ ব্লগ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিলোঁ। নেক্সট ব্লগ ভিডিঅ' খুব জলদি আহি আছে। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, তেতিয়াহ'লে মই যিকোনো ভিডিঅ' অহাৰ আগতে আপোনালোকৰ তাত ন'টিফিকেশ্যনটো যাব। বাই বাই।